এই মুহূৰ্তত মই উপস্থিত আছোঁ কামৰূপ জিলাৰ পাকৰকোনাৰ খেতি পথাৰত আৰু পাকৰকোনাৰ আত্মসহায়ক কৃষক গোটৰ উদ্যোগত এখন বিশাল পথাৰত আলুৰ খেতি ৰোপণ কৰা হৈছিল আৰু আজি এই কাৰ্যসূচীৰ আলু ৰোপণৰ পিছত আলুৰ যি তাক তোলাৰ বাবে যি কাৰ্যসূচী আছে এই কাৰ্যসূচী আনুষ্ঠানিকভাৱে মুকলি কৰা হৈছে। মই কেমেৰা পাৰ্চন অমলাচক পোনপ্ৰথমে সামগ্ৰিক পৰিৱেশ এবাৰ নিউজ লাইভৰ দৰ্শকক দেখুৱাই ল'বলৈ কৈছোঁ। এখন বিশাল খেতিপথাৰ আৰু এই বিশাল খেতিপথাৰত আলুৰ খেতি কৰা হৈছে আৰু ইয়াত সহযোগ কৰিছে ৰাজ্যিক কৃষক মৰ্চাৰ সাধাৰণ সম্পাদক ৰঞ্জিত ভট্টাচাৰ্যই আৰু ইয়াত এই আত্মসহায়ক কৃষক গোটৰ সদস্যসকলে এই আলুৰ খেতি তেওঁলোকে ৰোপণ কৰিছিল আৰু আজি এই আলু ৰোপণ কাৰ্যসূচীৰ পিছত আজি ইয়াক তোলা পৰ্ব কাৰ্যসূচী ইতিমধ্যে মুকলি কৰা হৈছে। মোৰ লগত কৃষক মৰ্চাৰ সাধাৰণ সম্পাদকগৰাকী আছে, তেওঁৰ মুখৰ পৰা জানিব বিচাৰিছোঁ এক সুন্দৰ পদক্ষেপ আপোনালোকে ইতিমধ্যে লৈ আহিছে, কি ক'ব? একচুৱেলি আমাৰ ভাৰতীয় জনতা পাৰ্টি কৃষক মৰ্চা আৰু লখিমী গোটৰ সহযোগত জিলা প্ৰশাসনৰ সহযোগত কামৰূপ জিলা আমি পেপচি কোম্পানীৰ লগত আলু খেতি কৰিছিলোঁ। প্ৰায় 50 বিঘা মাটি আমি এই পাকৰকোনা অঞ্চলত কৰিছিলোঁ। এটা সুফল পাইছোঁ। আজি আলু তোলাৰ দিন, আমি আলু তুলিবলৈ আহিছোঁ। আশা কৰোঁ বিঘা 30 কুইণ্টেলকৈ প্ৰায় 50 বিঘাত আলু ওলাব আৰু এইখিনি পেপচি কোম্পানীয়ে লৈ যাব। অহা সোমবাৰে আমাৰ DO, ADO আৰু জিলা প্ৰশাসনৰ লগত আৰু পেপচি কোম্পানীৰ লগত আমাৰ মিটিং আছে। সেই মিটিঙতে আমাৰ আলুখিনি নিয়াৰ ব্যৱস্থা কৰা হ'ব। কিমানকৈ ক্ৰয় কৰিব? 1250 টকাকৈ আমাৰ 1 কুইণ্টেলত এগ্ৰিমেণ্ট কৰা আছিলে। গতিকে পেপচি কোম্পানী পৰহিলৈ আহিব সোমবাৰে আৰু তেওঁলোকে ইয়াৰ পৰা নিয়াৰ ব্যৱস্থা কৰিব। হয়, এখন বজাৰৰ সৃষ্টি কৰা হৈছে আৰু ক'ব লাগিব যে পেপচি কোম্পানীয়ে এই আলুসমূহ ক্ৰয় কৰিব। ইতিমধ্যে তেওঁলোকে এই আলু ৰোপণৰ বাবে যি ধৰণে তেওঁলোকে সহযোগিতা আগবঢ়াব লাগে সেই ধৰণে তেওঁলোকে সহযোগিতা আগবঢ়াইছে। এক সুন্দৰ পদক্ষেপ বুলি ক'ব লাগিব, যিহেতু আলু ৰোপণৰ পিছত এতিয়া আলু চপোৱাৰ বাবে যি কাৰ্যসূচী ৰাখিছে সেই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে প্ৰদেশ বিজেপিৰ কৃষক মৰ্চাৰ সাধাৰণ সম্পাদক ৰঞ্জিত ভট্টাচাৰ্য আৰু ইয়াত সহযোগিতা কৰিছে যি পাকৰকোনা যি লখিমী কৃষক আত্মসহায়ক গোট আছে এই গোটৰ সদস্যসকলে। মোৰ লগত আন লোকসকল আছে, তেওঁলোকৰ বাইদেউ কি ক'ব? আপোনালোকৰ কৃষি বিভাগৰ পৰা সহযোগিতা আগবঢ়াইছে, কেনেধৰণে সহযোগিতা কৰিছে? হয়, আমাৰ কৃষি বিভাগৰ তৰফৰ পৰা কামৰূপ জিলা কৃষি বিভাগ আৰু লগতে কামৰূপ জিলা প্ৰশাসন ভাৰতীয় জনতা পাৰ্টিৰ সহযোগত এয়া পাকৰকোনা অঞ্চলত 50 বিঘা মাটিত পেপচিকো কোম্পানীৰ সহায়ত আপোনাৰ এয়া আলু ৰোপণ কৰা হৈছিলে। তো এতিয়া আজি এই আলু উঠোৱা কাৰ্যসূচীলৈ আমি আহিছোঁ। তো দেখিব পাইছোঁ আলু ইয়াতে ভাল হৈছে, চাইজ ভাল হৈছে আৰু আমি এসপ্তাহৰ ভিতৰত এই প্ৰক্ৰিয়া সম্পন্ন হ'ব আৰু তাৰপিছত আমি তেখেতসকলৰ যিখিনি যাৱতীয় কাম আছিলে সেইখিনি সম্পূৰ্ণ কৰি তেখেতসকলৰ কৃষকসকলৰ পাবলগীয়া মূল্য তেখেতসকলৰ সেইখিনি তেওঁলোকে পাব। আপোনাৰ কৃষি চক্ৰৰ অধীনত আৰু ক'ৰবাত তেনেধৰণৰ খেতি কৰিছে? এয়া গণমৌ গাঁও এখন আছে, 1 নম্বৰ গণমৌ, তাত আপোনাৰ 22 বিঘা কৰা হৈছে। তাতো যথেষ্ট ভাল হৈছে। তো তাতো অহাকালিৰ পৰা এয়া আমাৰ আলু উঠোৱা চপোৱা কাৰ্যসূচী আৰম্ভ হ'ব।